নগাঁৱৰ গোমোঠা গাঁৱত চুৰিকাণ্ডৰ ঘটনা সংঘটিত। চিনু নেক নামৰ এগৰাকী অকলশৰীয়া মহিলাৰ ঘৰত সংঘটিত হয় এই ঘটনাটি। দিনত গৃহস্থ ঘৰত নথকাৰ সুযোগ ল'লে চোৰে। প্ৰায় 14 তোলা সোণ চুৰি কৰি নিয়ে চোৰে। কি হ'ল আপোনাৰ ঘটনাটো? মোৰ ঘটনাটো মানে মই আজি 11:30 বজাত দিনত নগাঁও গৈছিলোঁ। তাৰপিছত গৈ তোমাৰ 4:30 বজাত আহি পাই তোমাৰ দেখিছোঁহি যে ঘৰৰ মানে গোটেই তলা চলা ভাঙি, গডৰেজ দুটা তলা চলা ভাঙি প্ৰায় 14 ভৰি সোণৰ গহনা লৈ গৈছে। আৰু বাদ বাকী তোমাৰ তেনেকৈ কিছুমান সামগ্ৰী লৈ গৈছে আৰু তেওঁলোকে। কি ভাঙি সোমালে? AC বৰ্ড ভাঙি সোমাইছে। AC বৰ্ড। আপোনাৰ ঘৰত কোনো নাছিল তেতিয়া? কোনো নাছিল। আপুনি ক'ৰবাত গৈছিলে? গৈছিলোঁ, নগাঁও গৈছিলোঁ মই বিশেষ কামৰ কাৰণে। অঁ, আৰু সোণৰ বস্তুৰ লগতে আৰু কি নিছে? সোণৰ বস্তু নিছে আৰু পইচা নিছে অলপ তোমাৰ। তেনেকৈ কিছুমান বস্তু নিছে আৰু লাগতিয়াল বস্তু। নথি পত্ৰ এয়া? অঁ, নথি পত্ৰ তোমাৰ এইবিলাক চব থান থিত লগাই ফালি কাপোৰ কানি বা কাঁহৰ বাচন এনেকুৱা? কাঁহৰ বাচন চাচন নিয়া নাই। কাপোৰ কানিও নিয়া নাই। সোণ কিমান আছে বুলি ক'লে? 14 ভৰি।